মোৰ দৌৰাৰ কাহানী বহুত দীঘলীয়া। মই আৰম্ভণি কৰিছিলোঁ 2011 চনৰ কোনোবা এটা মাহত। সেই মাহত আছিল মোৰ 2012 চনত আৰু এক্সাম আছিল তাৰ ঠিক 4 মাহ বা 5 মাহ মান আগত মই দৌৰা আৰম্ভ কৰিছোঁ। প্ৰথম অৱস্থাত শৰীৰটোৰ বাবে দৌৰিছিলোঁ, য'ত নেকি মই দৌৰিছিলোঁ 2 বা 3 কিলোমিটাৰ, তাতকৈ বেছি পাৰা নাছিলোঁ। তাৰপিছত লাহে লাহে আজি 4 কিলোমিটাৰ 5 কিলোমিটাৰ দৌৰি কেতিয়া 10 কিলোমিটাৰ 20 কিলোমিটাৰ হৈ গ'ল নিজে নাজানো। তাৰপাছত লাহে লাহে মনটো ভাল লগা হ'ল, দৌৰি থাকিবলৈ ভালেই লগা হৈ গ'ল। চিন্তাধাৰাবোৰো বেলেগ। কেনেকৈ এখন দামী টি চাৰ্ট, দামী কিয় কৈছোঁ, দামী টি চাৰ্টবিলাক পিন্ধি দৌৰিলে ভাল লাগে। এই ঘাম পানী ওলালে সেইটো আৰু দেহাত লাগি নধৰে, যিবিলাক এই 100 টকীয়া চোলাটো লাগি ধৰিছে। তাৰপিছত এযোৰ ভাল জোতা, যিযোৰৰ দাম 1600 2000 এনেকুৱা পিন্ধিছোঁ। বহুত জোতা পিন্ধিছোঁ। প্ৰথম অৱস্থাত মই যেতিয়া ৰানিং কৰিছিলোঁ, গ'ল্ড ষ্টাৰ বুলি আছিল 300 টকীয়া, সেইটো টাইমত 250 লৈছিল কিজান। সেনেকুৱা জোতা ঢেৰ পিন্ধিছোঁ। তাৰপাছত আহিলোঁ চেগা জোতা বহুত জোৰ কিনিছোঁ, বেছি দিন লাষ্টিং নকৰে। এই আপোনাৰ 4 মাহ 5 মাহ এযোৰ জোতাকে যদি আপুনি 3 টাইম দৌৰে, ৰাতিপুৱা এবাৰ, দুপৰীয়া এবাৰ, সন্ধিয়া এবাৰ, বেছি দিন লাষ্টিং নকৰে। তাৰপাছত লাহে লাহে এনেকৈ দৌৰি এতিয়া ভাল লগা হ'ল। কিলোমিটাৰ এতিয়া জুখি নদৌৰোঁ। এতিয়া এটা টাৰ্গেট থাকে, বোলে আজি টংলালৈকে যাম। আজি যদি মই ভাবিছোঁ মই নামখলা বজাৰলৈকে যাম, তালৈকে গৈছোঁ। আৰু ডিষ্টেঞ্চ বহুত আছে, যাবলৈ ঠাইও বহুত আছে, কিন্তু যাব নোৱাৰি এটাৰ কাৰণে, এতিয়া গৰম পৰিছে। গৰমত দিনৰ ভাগত বহুত কাম থাকে। আপুনি যদি ৰাতিপুৱা ভাগতে যদি গোটেই শৰীৰৰ যদি গোটেই এনাৰ্জি যদি খৰচ কৰি পেলাই, কেতিয়াবা পথাৰত যাব লাগে, কেতিয়াবা দিনটো দোকানত থাকিব লাগে, সেনেকুৱা ধৰণৰ নানান কাম থাকে। সেইটোৰ কাৰণে ৰাতিপুৱা ভাগতে অলপ নিজৰ শৰীৰত এনাৰ্জিটো ষ্টক কৰি ৰাখিবলগীয়া হয়। ৰানিং কৰা মানুহৰ যিটো নেকি থট থাকে, আৰু থটটো বেলেগে থাকে। আপুনি ৰাতি সোনকালে ঘুমাব লাগিব। আপুনি ৰাতি সোনকালে ঘুমোৱাৰ পাছত ৰাতিপুৱা সোনকালে সাৰি পাম। ৰাতিপুৱা মই অমুকলৈকে দৌৰিম। আগদিনা গানৰ চিলেকশ্যন, ৰাতিপুৱা ভাগত কমচে কম 15-16টা মান গান, যিকেইটা নেকি ভাল লাগিব, আপুনি ৰিচেণ্ট প্লে কৰিব, সেইকেইটা আগৰ দিনাখন প্লে কৰি ৰাখা। সেনেকুৱা ধৰণৰ নানান কথা, আৰু যিবিলাক নেকি ভাল লাগে। তাৰপিছত এটা প্লেনিং কৰা, মই 6 মাহ বা 5 মাহৰ ভিতৰত এই জোতাযোৰ ল'বলৈ মই চেষ্টা কৰিম, যিযোৰৰ দাম নেকি 3000 4000। ল'বতো নোৱাৰিয়ে, সেইটো দাম কমা আমি অফাৰত ৰখি থাকোঁ। সেনেকুৱা ধৰণৰ চক্স, এই মোজা যে বুলি কয়, কিমান জোৰ সলালো হিচাপ নাই, বেছি দিন লাষ্টিং নকৰে। দিনত এযোৰ মোজাকে 3 টাইম দৌৰা হয়, যিটো নেকি লাষ্টিং কমিবই, আমি আৰু কম দামী মোজা পিন্ধো। এনেকুৱা আৰু নানান কথা, বহুত ভাল লাগে। কিন্তু মানুহে সেনেকা ভাবিব তোমাক, যে ইমান দৌৰি আছে, কি কৰিব ল'ৰাজন। এতিয়াতো ল'ৰাজনৰ বয়সও গ'ল, ল'ৰাজনৰ এজ নাই, ঘৰত খাবলৈ চাউল নাই, হেন নাই তেন নাই। বাৰু ভগৱানৰ কৃপাত মোৰ ঘৰত সেনেকা নহয়, মোৰ দাদা আছে, ভাইটি আছে, দেউতা আছে, চবে কাম কৰি আছে। মই দোকান চলাওঁ। মাত্ৰ মই ৰাতিপুৱা আৰু সন্ধিয়া ভাগত, সন্ধিয়া মই 1 ঘণ্টামান মই নিজৰ দেহাৰ শৰীৰৰ কাৰণে ওলাওঁ। আৰু ৰাতিপুৱা ভাগত মই সোনকালে উঠি এডভান্সকে কিছুমান কাম মই কৰি যাওঁ। মানুহে এনেকুৱা ধৰণৰ ক'ব বিচাৰে যে, কি পাব এনেকুৱা দৌৰি। কিন্তু আপুনি সেই কথাটো নাজানে। আপুনি যেতিয়া কিবা এটা বস্তু, আপুনি ছোৱালীৰে উদাহৰণ লওক, আপুনি যেতিয়া এজন ছোৱালীক প্ৰেম কৰিব, যেতিয়া নেকি আপোনাৰ প্ৰথম প্ৰেম হ'ব,
আপুনি যেতিয়া মানে তেওঁক আঁকোৱালি ল'ব মানে ৰিলেশ্যনত অহা নাই তেতিয়ালৈকে আপোনাৰ প্ৰেম যেনেকুৱা ধৰণৰ হয় এই ৰানিঙৰ প্ৰতি যিটো নেকি প্ৰেম থাকে সেইটো মানে চিৰ জীৱন থাকে যেতিয়ালৈকে নেকি আপুনি দৌৰাক মানে ইনজয় হিচাপে ল'ব। এতিয়া মই আজি 2011 চনৰ পৰা আজিলৈকে আজি 2025 হ'ল 14 বছৰে ধৰক 14 বছৰত মোৰ এনেকুৱা এটা দিন অহা নাই যিটোত নেকি মই মানে কালি দৌৰিব যাম য'ত নেকি মই দৌৰাৰ কথা ভবা নাই। আজি যদি এখন যদি বিয়া আজি যদি ক'ৰবাত যদি মই ফুৰিবলৈ গৈছোঁ মই মানে মিছ কৰিছোঁ এতিয়া মই ঘৰত থাকিলে আজি মই দৌৰিলোঁ হয় যোৱা ৰাতি যদি মই বিয়াখনত যদি নগ'লোঁ হয় আজি মই ৰাতিপুৱা মই দৌৰিলোঁ হয়। এনেকুৱা এটা প্ৰেম এনেকুৱা এটা শ্ৰদ্ধা সেই মনত আপোনাৰ জাগি উঠে। আপোনাক বহুতে বহুত ধৰণৰ কথা ক'ব কিন্তু আপুনি যিটো কামৰ প্ৰতি আপোনাৰ লগন আছে আপোনাৰ যিটো নেকি প্ৰেম আছে সেই প্ৰেম কেনেধৰণে আপুনি কাকো বুজাই ক'বও নোৱাৰে যেতিয়ালৈকে নেকি তেওঁ সেই কথাটো উপলব্ধি কৰিব নোৱাৰে। কিছুমান ল'ৰাই যি ধৰণে নেকি পইচাৰ পাছত এনেকুৱা পাগল হয় সেইটো পাগলক আপুনি মোক ধৰক মই দৌৰাৰ কাৰণে মই পাগল মই দৌৰিয়ে মই ভাল পাওঁ কিন্তু দৌৰিয়ে মই ভাল পাওঁ সেনেকুৱা নহয় মই আমাৰ ঘৰৰ সকলো মানুহকে মই ভাল পাওঁ সেইটো মানে বহুতে বেলেগ ধৰণে ভাবিব পাৰে কৈ দিয়াটো ভাল। মই নিতৌ মই কাম কৰোঁ যি কাম থাকে মই কৰোঁ কিন্তু তথাপিও মই 10 মিনিট হ'লেও মই এই ফিল্ডখনত হ'লেও দৌৰি যাওঁ ভাটিবেলা যিহেতু ঘৰটো আমাৰ ওচৰতে হয় কিন্তু মই দৌৰা মই কেতিয়াও মানে চেক্ৰিফাইচ কৰা নাই যদিও বা কেতিয়াবা মানে প্ৰেমত পৰি এইবিলাক কথা মানে পাহৰা ধৰণে হৈছে কিন্তু মই পাহৰা নাই তথাপিও মই তেওঁলোকৰ পৰা সময় উলিয়াই হ'লেও মানে তেওঁলোকৰ পৰা পাৰ্মিশ্যন লৈ হ'লেও ৰ'বা দেই মই আধা ঘণ্টা এটা দৌৰোঁ সেনেকৈ কৈ হ'লেও মই মানে এনজয় কৰিছোঁ ৰানিংটো। সেইটোৱে দৌৰাৰ কেইটামান ছাইড ইফেক্ট আছে যিকেইটা নেকি আপুনি যদি অতিমাত্ৰা যদি দৌৰে আপোনাৰ মানে কেলছিয়াম কমিব পাৰে কিন্তু কেলছিয়াম কমাৰ কাৰণে আপুনি অলপ ভাল ডায়েট কৰক ভাল বস্তু খাওক আপুনি টোপনিটো 6 ঘণ্টাটো প্ৰপাৰ লওক সেইখিনিয়ে আৰু।